প্ৰায় এমাহ মানৰ আগৰ পৰাই পথাৰত তেনেধৰণৰ ভেলাঘৰ নিৰ্মাণ কৰি তাতেই আলু কচু খায় আৰু ক'ৰবাত বিলৰ পৰা মাছ ধৰি আনি পেলাই পুৰি খায় আৰু মাঘ বিহুত আপোনালোকে জানেই আনৰ বাৰীৰ পৰা বস্তু আছিল কিয় নাছিলে সঁচা কথা এইবিলাকতো আমাৰ পৰম্পৰা হিচাপে আছে মানে কাৰোবাৰ ঘৰত ধৰি লওক খুব ভাল ফুলকবি আছে দিনতে আমি চাই আহিলোঁ নিশাৰ ভাগত মানুহ নথকাৰ সুযোগ লৈ দুই তিনিটা লৈ আহিলোঁ ৰাইজেও বেয়া নাপায় ৰাইজে জানে যে এইবিলাক আমাৰ কৰে আৰু হয়নে আৰু আমাৰে উৎপাদনৰ এটা অংশ নিছে তাকো খাবলৈহে নিছে গতিকে অসৎ প্ৰবৃত্তিলৈ কৰা নাই যি নহওক লাগে এইটো এটা পৰম্পৰা ইয়াৰ মাজেৰে মৰম আন্তৰিকতাও মানে বৃদ্ধি হয় গতিকে এনেধৰণে আমাৰ সমাজৰ যিখন অসমীয়া সমাজৰ পৰম্পৰাবিলাকে আজি সমাজখনক সাংস্কৃতিক দিশত চহকী কৰি তুলিছে আৰু আন্তৰিকতা গঢ় দিয়াত সহায় কৰিছে গতিকে মই আশা ৰাখিম কেৱল এনেকুৱা কামবিলাক যাতে হেৰি নহয় বেয়ালৈ ধাৱমান নহয় হয়নে কি কয় তাত এটা সীমিত এটা মৰ্যাদা সম্পন্ন এটা হেৰি থাকিব লাগে মানে সেইটো এটা কথা আকৌ মই এইটো কথা বেছিকৈ ক'লে মানুহ ভাবিব যোৱা আনৰ বস্তু আন নজনাকৈ আত্মসাৎ কৰাটো বেয়া কথা